DHS that means ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছৰ ফালৰ পৰা পুনৰ 191টা পোষ্ট কিন্তু মুকলি কৰি দিয়া হৈছে আৰু এই গোটেইকেইটা পোষ্ট হৈছে গ্ৰেড 3 নন টেকনিকেল। তো কেণ্ডিডেটসকলৰ কাৰণে ভেৰি ভেৰি গুড নিউজ যে বহুত দিনৰ পৰা আপোনালোকে হয়তো এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট পোৱা নাই ADR পিছত, ঠিক আছে। তো ভাল এটা নন টেকনিকেল গ্ৰেড 3 ৰিক্ৰুইটমেণ্ট আহি পৰিছে আৰু ইয়াতে কি কৈছে, হেল্থ এডুকেটৰ জুনিয়ৰ এছিষ্টেণ্ট অব্লিক একাউণ্ট এছিষ্টেণ্ট কাম LDA বেচিক হেল্থ ৱাৰ্কাৰ, ঠিক আছে। তো হেল্থ এডুকেটৰত মুঠ 78টা পোষ্ট আছে, জুনিয়ৰ এছিষ্টেণ্টত 72টা আছে আৰু বেচিক হেল্থ ৱাৰ্কাৰত আছে 41টা, মুঠ 191টা পোষ্ট আছে, ঠিক আছে। তো ইয়াৰে কোৱালিফিকেশ্যন কি কৈছে, হেল্থ এডুকেটৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, ঠিক আছে। লগতে 6 মান্থৰ আপোনাৰ কম্পিউটাৰ এপ্লিকেশ্যন মানে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। পে স্কেল 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে 7,600 টকা, ঠিক আছে। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ছেম কোৱালিফিকেশ্যন, গ্ৰেজুৱেট উইথ 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা স্কেল আপোনাৰ ছেম, কিন্তু গ্ৰেড পে 6,200 টকা। আৰু বেচিক হেল্থ ৱাৰ্কাৰৰ কাৰণে ছেম, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, আপুনি BA BSc BCom মাষ্টাৰ ডিগ্ৰী যিকোনো হ'লেও কোনো প্ৰব্লেম নাই, ঠিক আছে। লগতে 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা, পে স্কেল ছেম আছে, গ্ৰেড পে 5,600 টকা, ঠিক আছে। তো ইয়াৰে কাৰণে আপুনি কেতিয়া এপ্লাই কৰিব পাৰিব, এজ লিমিটটো গমেই পায়, অসম ডিপাৰ্টমেণ্টৰ চব একেই থাকে, ঠিক আছে। এপ্লিকেশ্যন ফি কোনো ধৰণৰ নাই, ঠিক আছে। চিলেকশ্যন প্ৰচেছ শ্বেল বি নটিফাইড, চিলেকশ্যন প্ৰচেছ পিছত আপোনালোকক জনোৱা হ'ব। দ্য ডিপাৰ্টমেণ্ট ৰিজাৰ্ভ টু কেঞ্চেল, এইটো ঠিকে আছে বাৰু। দ্য অনলাইন এপ্লিকেশ্যন কৰিব লাগিব কোনটো ৱেবছাইটত, www.dhs.assam.gov.in, ঠিক আছে। আৰু কেতিয়াবা কৰিব পাৰিব, 12 ছেপ্টেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব, ঠিক আছে। তো খুব এটা ভাল নিউজ আপোনালোকৰ কাৰণে, ADR 3.0 অহাৰ আগে ঠিক আছে। এই 191টা DHSৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। চ' প্ৰিপেৰেশ্যন আৰম্ভ কৰক। কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, ADR 3.0ৰ কাৰণে কি ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব, বা এই DHSৰ এই পষ্টকেইটাৰ কাৰণে কিদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।